ডিঙিত লাগি ধৰা মাছৰ কাঁইট জৰা মন্ত্ৰ। আমিষভোজী প্ৰায়ভাগে মাছ খাই ভাল পায়। মাছ খাওঁতে সাৱধান নহ'লে ডিঙিত ইয়াৰ কাঁইট লাগি ধৰিব পাৰে। এনেকুৱা হ'লে অস্বস্তিত পৰা যায়। কেইটামান সহজ উপায়েৰে ডিঙিত মাছৰ কাঁইট লগা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায়। যেনে শুকান ভাত লাড়ু বনাই গিলা, পকা কল খোৱা, পাওৰুটি পানীত তিয়াই লৈ গিলা, পাতিনেমু ৰস খোৱা, পানীৰ সৈতে সামান্য পৰিমাণৰ ভিনেগাৰ মিহলাই অলপ অলপকৈ খোৱা, অলিভ অইল খোৱা, যিকোনো শীতল পানীয়ৰ সৈতে নেমু ৰস মিহলাই খোৱা ইত্যাদি। কিন্তু উপৰোক্ত উপায়বোৰ কৰাৰ পিছতো যদি ডিঙিত লাগি ধৰা মাছৰ কাঁইট নাযায়, তেনেহ'লে মই ইয়াত দিয়া এই মন্ত্ৰটো প্ৰয়োগ কৰিব। মহাদেৱৰ কৃপাত আপোনাৰ ডিঙিত লাগি ধৰা কাঁইট নিশ্চয়কৈ নোহোৱা হ'বই। এই মন্ত্ৰটো এটা অতি প্ৰমাণিত মন্ত্ৰ। মন্ত্ৰটো ব্যৱহাৰ কৰিবলৈ জপ কৰি সিদ্ধ কৰি ল'বই লাগিব বুলি কোনো কথা নাই। আপোনালোকে যিকোনো সময়তে নিজৰ প্ৰয়োজন অনুসৰি এই মন্ত্ৰ ব্যৱহাৰ কৰিব পাৰিব। মন্ত্ৰটো হ'ল গংগা যমুনা ত্ৰিবেণী স্মৰণ কৰি ভাই, ধৰ্মেৰ আজ্ঞাই কাটা নোম যাৰে ভাই। আকৌ এবাৰ কৈ দিছোঁ, গংগা যমুনা ত্ৰিবেণী স্মৰণ কৰি ভাই, ধৰ্মেৰ আজ্ঞাই কাটা নোম যাৰে ভাই। মন্ত্ৰটো আপোনালোকে আন মানুহে শুনিব নোৱাৰাকৈ মনে মনে জপ কৰিব। মনত ৰাখিব, মন্ত্ৰ জপ কৰোঁতে যেন আন মানুহে শুনি নাপায় বা শুনা নাপায়। এই মন্ত্ৰ জপ কৰা বিধিয়েই হয়, তেতিয়াহে মন্ত্ৰই কাম দিব। মানুহে শুনাকৈ জপ কৰি জাৰিলে এই মন্ত্ৰই কোনো কাম নিদিব, কিয়নো সেয়া এই মন্ত্ৰ জপ কৰা বিধি নহয়। এই মন্ত্ৰ জপ কৰাৰ সময়ত আপোনাৰ বাওঁ হাতখন ডিঙিৰ ওপৰ অংশত দি লাহে লাহে তললৈ হাতখন টানি লৈ যাব লাগে। তেনেদৰে 7 পৰা 11 বাৰ জাৰিব। দেখিব যে আপোনাৰ ডিঙিত লাগি ধৰা মাছ বা মাংসৰ কাঁইট লগে লগে নোহোৱা হৈ গৈছে। আকৌ এবাৰ মন্ত্ৰটো কৈ দিছোঁ। মন্ত্ৰটো বেছি নহয়, মাত্ৰ 2 লাইনৰ এটা মন্ত্ৰ। এনে দেখাত এই মন্ত্ৰটোৰ কোনো অৰ্থই নাই নিচিনা লাগে, হ'লেও মন্ত্ৰবোৰ এনেকুৱাই হয়। মন্ত্ৰবোৰ তেনেকৈ কোনো নিৰ্দিষ্ট কিবা এটা অৰ্থ নাথাকে। কেতিয়াবা কেতিয়াবা বানানো ভুল থাকে, কিন্তু সেই মন্ত্ৰটোত ইয়াত বানান ভুল আছে, কিবা আছে বা দাড়ি কমা ভুল আছে, সেই বুলি আপোনালোকে শুধৰণি কৰিবলৈ নাযাব। মন্ত্ৰ যেনেকৈ আছে তেনেকৈ আপোনালোকে জপ কৰিব লাগিব বা পাঠ কৰিব লাগিব, তেতিয়াহে মন্ত্ৰ পাৰফেক্ট হয়। মন্ত্ৰটো হ'ল গংগা যমুনা ত্ৰিবেণী স্মৰণ কৰি ভাই, ধৰ্মেৰ আজ্ঞাই কাটা নোম যাৰে ভাই। এই মন্ত্ৰটো আপোনালোকে 7 পৰা 11 বাৰ জপ কৰিব, আৰু জপ কৰোঁতে আপোনাৰ বাওঁ হাতখন ডিঙিৰ ওপৰ অংশত ৰাখিব। তাৰপিছত মন্ত্ৰ জপ কৰাৰ সময়ত আপোনালোকে লাহে লাহে তললৈ হাতখন টানি লৈ যাব লাগে। তেনেদৰে 7 পৰা 11 বাৰ জাৰিব, আৰু দেখিব যে লগে লগে আপোনালোকৰ ডিঙিত লাগি ধৰা মাছৰ কাঁইট বা মাংসৰ কাঁইট লগে লগে নোহোৱা হৈ গৈছে। ধন্যবাদ।